ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন এই বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। শেহতীয়াভাৱে এছআৰ প্ৰক্ৰিয়াক লৈ বাহিৰৰ পৰা কেনেদৰে ভোটাৰ আনিব বিচাৰিছে অখিল গগৈ এখন সংবাদমেলৰ জৰিয়তে যিবোৰ বিস্ফোৰক তথ্য দাখিল কৰিছিল সেই তথ্যবোৰৰ পৰৱৰ্তী সময়ত অসমত এই বিষয়টোক লৈ প্ৰতিবাদো অব্যাহত আছে। তাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, আমি নামটো কৰ্তন কৰিবই লাগিব। যদি এজন মানুহ মৃত্যু হৈছে, এজন মানুহৰ যদি নাম দুই জায়গাত উঠিছে, পলিটিক্যাল পাৰ্টিয়ে তাত কমপ্লেইন দিব লাগিব নে নাই? এইটো ইলেকশ্যন কমিশ্যনৰ গাইডলাইনতে আছে যে BLA সকলে কমপ্লেইন দিব বুলি। তাতো একো নতুনত্ব একো নাই। কিন্তু কমপ্লেইন দিলে নাম কাটা নাযায়। কমপ্লেইন দিলে মানুহজনৰ ঘৰলৈকে নটিচ যাব, তেওঁ উত্তৰ দিব। কিন্তু যদি এজন মানুহৰ দুই জায়গাত নাম থাকে, সেইটো কোন মানুহে মানি ল'ব? গতিকে কংগ্ৰেছৰ এজেণ্টেও কমপ্লেইন দিব লাগে, ৰাইজৰ দলৰ এজেণ্টেও কমপ্লেইন দিব লাগে, বিজেপিয়েও কমপ্লেইন দিব লাগে। এইটো এটা সংবিধান প্ৰদত্ত অধিকাৰ। পলিটিক্যাল পাৰ্টিয়ে কমপ্লেইন দিবই লাগিব। সেইকাৰণে BLA এপইণ্টমেণ্ট কৰে, কংগ্ৰেছেও কৰিছে। ইয়াত নতুনত্ব কি আছে? চাওক, নামটো নোহোৱা কেতিয়া হ'ব? যদি মোৰ দুই জায়গাত নাম আছে, মই যদি এজন জীৱন্ত মানুহ, মোৰ নামটো কিয় কাটিব? এতিয়া অখিল গগৈ তেওঁ এটা এণ্টাৰটেইনমেণ্ট কৰে, তেওঁ এই নিয়মবিলাক নাজানে। তেওঁ ভাবে ক'ৰবাত গৈ এনেকৈ কৰি দিলোঁ, হৈ গ'ল চব কাম। তেনেকৈ নহয়। প্ৰত্যেক ৰাজনৈতিক দলক ইলেকশ্যন কমিশ্যনে বুথ লেভেল এজেণ্ট BLA এপইণ্টমেণ্ট, BLA 2 বুলি কয়, BLA 2 এপইণ্টমেণ্ট কৰাৰ অধিকাৰ দিয়ে। ৱেবছাইটত নাম আহে। এটা সমষ্টিত থাকে BLA 1, তেওঁলোকে মৰা মানুহৰ নাম, দুই জায়গাত থকা মানুহৰ নাম কমপ্লেইন দিব পাৰে। এইটোতো এটা অধিকাৰ হয়। ইয়াত কি VCৰ ফটো দিয়ে? মইতো খোলাখুলিকৈ কওঁ, মোকতো VCও নালাগে যে মৰা মানুহৰ নাম ভোটাৰ লিষ্টত নাৰাখিব, সন্দেহযুক্ত নাগৰিকৰ নাম ভোটাৰ লিষ্টত নাৰাখিব, আৰু 2-3 জায়গাত যাতে এজন মানুহৰ নাম নাথাকে। ইয়াত লুকাবলগীয়া কি আছে? সেইকাৰণে মই কওঁ যে অখিল গগৈৰ প্ৰেছ কনফাৰেন্স ৰাতি শুনিব, মজা লাগিব। বিৰোধী মানে কোন বিৰোধী? তেওঁলোকে নিজে আছে আৰু বেলেগ কোনো নাই। পৰ্টেল খুলিব, এতিয়া 2-এদিনতে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিলে। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছিল। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ, আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব, আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব।